অৰুণাচলৰ ডাৱৰ বিস্ফোৰণৰ পিছতে ক্ৰমাৎ স্বাভাৱিক হ'বলৈ আৰম্ভ কৰিছে পৰিস্থিতি। বুধবাৰে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছতেই নিশাৰে পৰা পানী কমিবলৈ আৰম্ভ কৰিছে। পুনৰ বন্ধ কৰি দিয়া হৈছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ। বুধবাৰে মুহূৰ্ততে অহা পানীৰ ঢলে উটুৱাই নিছিল বহু গাঁৱৰ লগতে নিপকুৰ কলনী। ভয়ংকৰ ভূমিস্খলনৰ লগতে উটুৱাই নিছিল অসংখ্য বাহনৰ লগতে ৰাস্তা আৰু দলং। সন্ধানীৰ হৈছিল 7জনকৈ লোক। উদ্ধাৰ হৈছিল এগৰাকী শিক্ষয়িত্ৰীৰ মৃতদেহ। আৰু সন্ধিয়াৰে পৰা পৰিস্থিতি স্বাভাৱিক হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে নৈপৰীয়াই। ইফালে বৃহস্পতিবাৰে লখিমপুৰৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰিলে বহুকেইটা নৈপৰীয়া অঞ্চল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰঙা নদীৰ বিধায়ক ঋষিৰাজ হাজৰিকাৰ সৈতে নৈপৰীয়া অঞ্চলকেইটা পৰিদৰ্শন কৰি কেশৱ মহন্তই কয়, স্থায়ীভাৱে এই অঞ্চলসমূহ বানমুক্ত কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰিব দীৰ্ঘম্যাদী পৰিকল্পনা। কাৰণ ইয়াত যিহেতু আমি মাথাউৰি বনাব নোৱাৰোঁ আৰু মাথাউৰিৰ ভিতৰতে আছে নদী আৰু এইখিনি মানুহ চিফ্ট কৰাৰ কথা আহিব নোৱাৰে 50 চনৰ 60 চনৰ আগৰ গম পালোঁ অৰুণাচলৰ এটা অঞ্চলত ক্লাউড ব্ৰাষ্ট হৈছে আৰু সেই যি পানী সেই পানী সাধাৰণতে আমাৰ ৰঙা নদীয়েদি আহি যায়। সেইকাৰণে গোটেই কথাখিনি আমি সষ্টম হোৱাৰ লগে লগে আমাৰ ইয়াৰ সন্মানীয় বিধায়ক ঋষিৰাজ হাজৰিকা, জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, বিভাগবিলাক আৰু মন্ত্ৰী, আমাৰ জলসম্পদ মন্ত্ৰী সকলো সেই সময়তে আহি পাইছে। আৰু আজিও মই যিহেতু দুৰ্যোগ ব্যৱস্থাপনা বা লখিমপুৰ জিলাৰ তত্ত্বাৱধায়ক মন্ত্ৰী সেই হিচাপে আহি পাইছোঁ আৰু গোটেইখিনি আমি চোৱা চিতা কৰিছোঁ, পৰ্যবেক্ষণ কৰিছোঁ আৰু একেবাৰে ইমিডিয়েট যদি কিবা কৰিব লগা কাম আছে আমি একদম অতি সোনকালে আগবঢ়াম। ইয়াৰ পিছতে মই বিষয়াসকলৰ লগত বহিম আৰু ভৱিষ্যতৰ এটা দীঘলীয়া পৰিকল্পনা প্ৰয়োজন হ'ব। সেই পৰিকল্পনাৰ বিষয়ে আমি আমাৰ তৰফৰ পৰা, বিধায়কৰ তৰফৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনাও কৰিম। মই যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনাও কৰিছোঁ আৰু তেখেতৰ নিৰ্দেশ মতে মই আজি আহি ইয়াত উপস্থিত হৈছোঁ। গতিকে ভৱিষ্যতত অকণমান ইয়াত স্থায়ী পৰিকল্পনাৰ প্ৰয়োজন আছে। এইকাৰণেই আছে যে এই যিখিনি জাগা ইয়াত 15-16 হাজাৰ লোকৰ বসতি স্থান, এই বসতি স্থানত কেনিও মাথাউৰি দি ৰক্ষা কৰিব পৰা ইয়াত প্ৰাকৃতিক পৰিৱেশে নকয়। গতিকে ইয়াত আমি দেখিছোঁ যে ইয়াৰ বানপানী মাজত আমি হয়তো তাৰ ভিতৰত আমি কি কাম কৰিলে আমি সুৰক্ষিত হ'ম সেই পৰিকল্পনাটো ইয়াত প্ৰয়োজন আছে। আৰু আমাৰ বিভাগৰ তৰফৰ পৰা মই এই বছৰতে 2-4টা তেনেকুৱা যিখিনি পৰামৰ্শ আহিছে সেই কাম মই আৰম্ভ কৰিম। মই কিছুদিনটো এই বিভাগটোত আছিলোঁ যোৱা 5 বছৰ আগতে। তেতিয়া ময়ো অকণমান ঘূৰি পকি পাইছোঁ যে অসমৰ যিখিনি 121খন উপনদী আছে অসমত আৰু 121খন উপনদীৰ ভিতৰত যিখিনি উপনদী বিশেষকৈ অৰুণাচলৰ পৰা, ভূটানৰ পৰা আহিছে, সেই নদীখিনিৰ ক্ষেত্ৰত আমি কোনো প্ৰেডিক্ট কৰিব নোৱাৰোঁ। মানে কোনো ধৰণৰ আগতীয়া আমাৰ অনুমান একো নাথাকে। এইটো খুব এক্সিডেণ্টেল এটা যিটো চেলেঞ্জ সেইটো ফেচ কৰিব লগা হয়। গতিকে এই ক্ষেত্ৰত আমি সেইধৰণেই পৰিকল্পনা লাগিব, আগবাঢ়িব লাগিব। নদীয়ে গতিপথো সলনি কৰে। নদীয়ে আমি নভবা নিচিন্তাকৈ আমাৰ এঘণ্টাও নালাগে আমাক ডুবাই থৈ যায় বা আকৌ হয়তো পাছদিনাই শুকাই যায়। গতিকে সেই যিখিনি ভয়াৱহতা, সেই ভয়াৱহতাখিনিৰ মুখামুখি হ'বলৈ বিশেষকৈ উত্তৰ পাৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যিখিনি উপনৈ, সেই উপনৈখিনিৰ ক্ষেত্ৰত কিন্তু এটা সুকীয়া পৰিকল্পনাৰ প্ৰয়োজন আছে। দেখা গৈছে যে নেপকোৰ লগত আগতেও পূৰ্বতে চৰকাৰ আলোচনা হৈছে বা নেপকোৱে ক্ষতিপূৰণ বা নেপকোৱে প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকৰ কিবা ফাণ্ড বা তেনেকুৱা ধৰণৰ কিবা নহয়। নেপকোৰ পৰা আমি সাধাৰণতে কি বিচাৰোঁ যে তেখেতসকলে আগতীয়াকৈ আমাক জানিবলৈ দিয়ক যাতে আমি প্ৰস্তুত থাকিব পাৰোঁ। নেপকৈ পানী এৰাৰ ক্ষেত্ৰত
আমি ভাবোঁ যে তেওঁলোকে খুব ৰাইজত ক্ষতি কৰিব নোৱাৰা ধৰণে তেওঁলোকৰ পানীবিলাক মানে পানী এৰি দিয়ক। কিন্তু এটা বিপদ সময়ততো আৰু সেইটো কথা নহয়, ডেমটো ভঙাতকৈ তেওঁলোকে এৰি দিবই লগা হয়। গতিকে তেনেকুৱা কিছুমান সংকটপূৰ্ণ সময় আমাৰ মুখত আহি পৰে। গতিকে তথাপিও আপোনালোকে চাওক, আজি আমাৰ জিলা আয়ুক্তই সঘনাই যোগাযোগ ৰাখিছে। এটা দিনত যোগাযোগ নোহোৱা দিন আছিল তেওঁলোকৰ লগত। মাননীয় মুখ্যমন্ত্ৰীৰ যিখিনি ইনিচিয়েটিভ, তেওঁলোকৰ লগত মিটিং কৰিছে, তেওঁলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত মিটিং কৰিছে, কৰি এতিয়া অন্ততঃ এটা ভাল যোগাযোগ আৰু তেওঁলোকে যিটো এলাৰ্ট কৰিব লাগে সেইখিনি কিন্তু বহুত ইম্প্ৰুভ হৈছে, আগতকৈ বহুত আগবাঢ়িছে। নহয় নহয়, পাৱাৰ প্ৰডাকশ্যন তেওঁলোকৰ কেইদিনমানৰ কাৰণে যদি স্থগিত হয়, আজিকালি আমি সদায় ৰাতিপুৱা পাৱাৰ কিনিব পাৰোঁ। মানে সেইখন এখন বজাৰ, বেলেগ বজাৰ, আমি বেলেগৰ পৰা আনিও সেইখিনি চল্ভ কৰিব পৰা হেৰি